তিতাবৰত এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। তিতাবৰ আমগুৰিঘাটৰ এটা গৃহত উদ্ধাৰ অৰ্ধগলিত এজন লোকৰ মৃতদেহ। মৃত লোকজনৰ নাম নেকিব আহমেদ বুলি জানিব পৰা গৈছে। আজি কেইবা বছৰ ধৰি এই গৃহটোত অকলে আছিল ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। লোকজনৰ কেনেকৈ মৃত্যু হ'ল আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। কোৱাটো মানে মই আছিলোঁ তিতাবৰ আমাৰ সকাম এটাত, তাৰপিছত আমাৰ ওচৰৰ মানুহ এজনে মানে খুব বান্দৰ সোমোৱা দেখি প্ৰায় খেদি দিয়েহি। আজিও এই কাষৰ মানুহঘৰে এজনক পঠিয়ালে বোলে যাচোন বোলে খুব বান্দৰ সোমাইছে খেদিবলৈ গৈ খুব গুণ পালে। গুণ পাতে সন্দেহ কৰি ভায়েকলৈ ফোন কৰিলে, গোলাঘাটত থাকে। সেই গোলাঘাটত তেওঁ মোলৈ ফোন কৰিলে। মই তেতিয়া মই তিতাবৰত আছিলোঁ কাৰণে ওচৰ চুবুৰীয়াক খবৰ দিলোঁ। এই তেখেতসকলে আহি পেলাই চবেই দেখিছে যে ভিতৰত সোমাব পৰা নাই, চবফালে বন্ধ কৰি থৈছে। তেতিয়া আমি ক'লোঁ যে এখন দৰ্জা ভাঙিয়ে ল'ব লাগিব, কাৰণ নহ'লে তেতিয়া দেখিছে ভিতৰত মানে কম্বল চম্বল মেৰিয়াই শুই আছে, মানে একেবাৰে পোকে মানে আপোনাৰ মানে গোটেই মুখ চুখ মানে আৰু বাকী নাই আৰু চব একদম হেৰি কৰি পেলালে। আৰু মানুহজনৰ নাম কি? এনেই আমি চবেই নেকিবুদ্দিন আহমেদ। বয়স কিমানমান হ'ব? বয়স প্ৰায় 70। তেওঁ গৃহটোত অকলে বাস কৰিছিল? অকলে বাস কৰিছিলে। তাৰমানে অকণমান তেওঁ চাইকেট্ৰিক প্ৰব্লেমো আছিলে। পুলিচক খবৰ দিয়া হৈছেনে? পুলিচক খবৰ দিলোঁ। আৰু ঘৰৰ পৰিয়ালো আহি পালে, ভায়েক আহি পালেহি নহয়। গোলাঘাটত থাকে, যিজন নিয়েৰেষ্টত গোলাঘাটত আছিলে, এজন দুলীয়াজন থাকে, তেওঁ আহিব। এই ভায়েকজন আহি পালেহি। সন্দেহ আছে নেকি? একো সন্দেহ নাই, কাৰণ আজি সদায় মানে নিজে বনোৱা সিজাকৈ খাই থাকে। ভায়েকে সদায় খানা দি যায়হি, সেইমতে খানা দিও গ'লহি। কিন্তু এইকেইদিনত মানে আমিও মন কৰি নাথাকোঁতো আৰু সদায় ভিতৰতে সোমাই থাকে, নোলায় বাহিৰলৈ, কাটচিতহে বাহিৰলৈ ওলায়। তাৰমানে সন্দেহৰ কোনো কথা নাই, সন্দেহৰ কোনো সেইবোৰ চিন্তা কৰিবলগীয়া নাই। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম অফ আছা। সকলো জোৱাৰবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।